জলেশ্বৰ সমষ্টিত নতুন ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভণি। অনুষ্ঠানত মৌন প্ৰাৰ্থনাৰে সদ্যপ্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ চেণ্ট্ৰেল লাইব্ৰেৰীত আজি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত নতুনকৈ ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। 12 নং জলেশ্বৰ সমষ্টিৰ মুঠ ৬,২২৮টা পৰিয়ালক উপকৃত হোৱাকৈ বিতৰণ কৰা হয় নতুন ৰেচন কাৰ্ড। অনুষ্ঠানটোৰ আৰম্ভণিতে 2 মিনিট সময় মৌন প্ৰাৰ্থনাৰে সদ্যপ্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰা হয়। উক্ত অনুষ্ঠানটোত জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাবউদ্দিন মোল্লা, গোৱালপাৰা উন্নয়ন প্ৰাধিকৰণৰ সভাপতি শ্ৰী দীপক কুমাৰ নাথ, লক্ষীপুৰ ৰাজচক্ৰ বিষয়া ৰাজীৱ গগৈ, সংখ্যালঘু উন্নয়ন বৰ্ডৰ সদস্য উছমান গনিকে ধৰি ভালেসংখ্যক বিজেপি দলৰ বিষয়ববীয়াসকলৰ লগতে স্থানীয় বহু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। এটা কথা কৈছো যে ৰেচন কাৰ্ড বিতৰণ কৰিবলগীয়া কিটো আছে। আমাৰ কংগ্ৰেছ গভৰ্ণমেণ্টে 84% পইণ্ট সামথিং কৰিছিল, সেইটোৱে আছে, তাতকৈতো বঢ়োৱা নাই চৰকাৰখনে। এইখিনিয়ে মাজতে দি আছে। 50 জন কৰিছে, এইটো আপোনালোকে গমেই পায়। এই কথাটো মই ক'লো আজি যে চৰকাৰখনে যেনেকুৱা ঢাকঢোল বজাই আছে, মানে এইটো কৰিলো সেইটো কৰিলো, কামত কিটো হৈছে। আগত আমি অৰুণোদয় আঁচনিত এটা ইউনিট 200 আছিল, এতিয়া কাটি পেলাই 55 জন হৈ আছে, 60 জন হৈ আছে, বাকী 41 জন কলৈ গ'ল। এই কথাটোতো আমি কম, সেই কথাটো ক'লো যে এনেকুৱা খালি হেৰি কৰি থাকিলে যে নতুন কৰি দিলো, ইমান পাৰ্চেণ্ট দিলো, কিন্তু আগত যে 100% আছিল কাটি পেলাই আপুনি 70% কাটি 30% কৰি দিলে, এই কথাটো আমি কম। চৰকাৰে কাটি আছে, এইটো কাটাটো ঠিক হোৱা নাই। মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো যে যিখিনি আগত আছিল অন্তত সেইখিনি থাকিব লাগে, কাটিব নালাগে। মানে বহুত দুখীয়া নিচলা বিধৱা আমাৰ বিকলাংগ বহু মানুহ আছে, আৰু যেনেকুৱা হিচাপে চৰকাৰে কাটি পেলাই দি আছে এইখিনিতো কমি যাব, বহুত কমি যাব। গতিকে এই কথাটো মই জনাইছো, চৰকাৰক আহ্বান জনাইছো, চৰকাৰে যাতে অৰুণোদয় আঁচনিটো আগৰ নিচিনা সৰহকৈ দিয়ে, এইটো অনুৰোধ। ব্যক্তিক ৰেচন কাৰ্ড দিলে, আৰু এই সভাখনত আমাৰ গোৱালপাৰা জিলাৰ উন্নয়ন ডেভেলপমেণ্ট বৰ্ডৰ অধ্যক্ষ দীপক নাথ ডাঙৰীয়া আছিল, অতিৰিক্ত আয়ুক্ত ডাঙৰীয়া আছিল, চাৰ্কেল অফিচাৰ আছিল, আৰু সন্মানীয় বিধায়ক আফতাবুল্লা ডাঙৰীয়া। আফতাবুল্লা ডাঙৰীয়াৰ কথা বাদ দিয়ক, তেখেতে নিজৰ সমষ্টিত কি কাম কৰিছে সকলো ৰাইজে জানে, গতিকে তেখেতৰ কথা আজিকালি ৰাইজে নুশুনে।